নমস্কাৰ প্ৰথমতে সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনাই আজি আপোনালোকক জনাব বিচাৰিছো যদি আপোনালোকে বসুন্ধৰা 2.0 যদি আবেদন কৰিছিলে তেতিয়া হলে আপোনালোকৰ কাৰণে আজি এই ভিডিওটো এটা ইম্পৰ্টেন্ট ভিডিও যদি আপোনালোকে বসুন্ধৰা 2.0 ম্যাদি পট্টাৰ কাৰণে আপোনালোকে আবেদন কৰিছিলে তেতিয়া হলে আপোনালোকে এফিডেভিট জমা দিব লাগিব আপোনালোকে হে এফিডেভিট জমা দিছে নাই এটো জি এফিডেভিট আছে মোৰ হাতত যেটো এফিডেভিট আপোনাক দেখাইছো এনেকুৱা এফিডেভিট আপোনালোকে জমা দিব লাগিব এই এফিডেভিটটো আপোনালোকে কিয় জমা দিব লাগে বা আপোনালোকৰ যদি এপ্লিকেশনখন ৰিজেক্ট কিয় হৈছে আপোনালোকে বা এই এফিডেভিটটো কেনেকৈ বনাব আজি আপোনালোকক সকলোখিনি তথ্য আপোনালোকক দিম যে আপোনালোকে এফিডেভিটটো কিয় জমা দিব লাগে বা আপোনালোকে এফিডেভিটৰ লগত আপোনাৰ গাঁওবুঢ়াৰ সাৰ্টিফিকেট এখন দিব লাগিব কিয় দিব লাগে আৰু আপোনালোকে এই এফিডেভিটটো কেনেকৈ বনাব আজি আপোনালোকৰ হবিহে তথ্য আজি আপোনালোকক দিম গতিকে আপোনালোকে ভিডিওটো অকমান ভালকৈ চাব তাৰ লগতে মই সকলোকে এটা ৰিকুৱেষ্ট কৰিম যাতে আপোনালোকে নতুনকৈ যদি চাই আছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশনটো অন কৰি ৰাখিব যদি নেক্সট যেতিয়া আপডেট আহে তেতিয়া হলে আপোনালোকে লগে জানিব পাৰিব এতিয়া প্ৰথমতে চাওক যে এই এফিডেভিটটো কি এফিডেভিটটো চাওক প্ৰথমতে আপোনাক কৈ আছো যে এফিডেভিটটো জমা দিবই লাগিব যি সকল লোকে ম্যাদি পট্টাৰ কাৰণে আবেদন কৰিছিলে তেওঁলোকে এই এফিডেভিট জমা দিব লাগিব এই এফিডেভিটৰ লগত এটা গাঁওবুঢ়াৰ সাৰ্টিফিকেট আপোনালোকে জমা দিব লাগিব তেতিয়াহে আপোনালোকৰ ম্যাদি পট্টা হ'ব ইতিমধ্যে আপোনালোকে গম পায় যে ম্যাদি পট্টাৰ যিখিনি কাম বসুন্ধৰা 2.0 ত কৰা হৈছিলে এই ম্যাদি পট্টাৰ কাম নৱেম্বৰৰ ভিতৰত সকলো কাম সম্পূৰ্ণ কৰিব লাগিব এইটো চৰকাৰৰ ডাইৰেক্ট অৰ্ডাৰ এই নৱেম্বৰৰ ভিতৰত যাতে সকলো কাম সম্পূৰ্ণ কৰিব পাৰে তাৰ কাৰণে চৰকাৰে ইতিমধ্যে ক্ষিপ্ৰতাৰে কাম আৰম্ভ কৰিছে যাতে এই বাকি যিখিনি মানুহ আছে যিখিনি ম্যাদি পট্টা দিব লগা আছে এইখিনি কাম যাতে সম্পূৰ্ণ হ'ব পাৰে আপোনালোকে জানে যে ইতিমধ্যে প্ৰায় 14 লাখ মানুহে ম্যাদি পট্টাৰ কাৰণে আবেদন কৰিছিলে বসুন্ধৰা 2.0 তাৰ ভিতৰত প্ৰায় এতিয়া বেছি সংখ্যকে ৰিজেক্ট হৈ গৈছে এই ৰিজেক্ট কিয় হৈছে আপোনালোকে মই আগৰ ভিডিওটো জনাইছো যে কিয় ৰিজেক্ট হৈছে এতিয়া চাওক প্ৰথমতে মই ৰিজেক্ট কি হৈছে কেইটামান কথা আপোনালোকক আকৌ জনাব বিচাৰিছো যদি আপোনালোকে ভুল ক্ৰমে সাবমিট কৰিছিলে ৰং সাবমিটৰ কাৰণে বহুত এপ্লিকেশন ৰিজেক্ট হৈছে তাৰ পিছত হৈছে আপোনালোকৰ যি শ্ৰেণী আছিল এই শ্ৰেণী যদি আপোনালোকে উল্টা পুল্টা কৰিছে খেতি মাটি বাৰী মাটি দেখুৱাইছে বাৰী মাটি যদি খেতি মাটি দেখুৱাইছে তাৰ কাৰণে আপোনালোকৰ এপ্লিকেশন ৰিজেক্ট হৈছে তাৰ পিছত যদি আপোনালোকৰ ৰিজেক্ট হৈছে এতিয়া আপোনালোকে কি কৰিব যদি ৰিজেক্ট হৈছে আপোনালোকে মণ্ডল অফিচত গৈ মণ্ডলৰ লগত আপোনালোকে যোগাযোগ কৰিব লাগিব আৰু যিখিনি মানুহৰ ইতিমধ্যে আন্ডাৰ প্ৰসেস হৈ আছে আপোনালোকৰ যি নৱেম্বৰৰ ভিতৰত আপোনালোকৰ এই সম্পূৰ্ণ ম্যাদি পট্টাৰ কাম শেষ হ'ব এই ম্যাদি পট্টাৰ কামখিনি যাতে শেষ কৰিব পাৰে তাৰ কাৰণে চৰকাৰে এই এফিডেভিটটো বিচাৰিছে তাৰ লগতে গাঁওবুঢ়াৰ সাৰ্টিফিকেটটো বিচাৰিছে এই এফিডেভিটটোত কি লিখা আছে ইয়াত সম্পূৰ্ণকৈ উল্লেখ আছে আপুনি শপত খাই ঈশ্বৰৰ নামত শপত খাই আপুনি ইয়াত উল্লেখ কৰিব লাগিব যে আপুনি বা আপোনাৰ যি পূৰ্বপুৰুষ আছে 1965 চনৰ পৰা অসমত বসবাস কৰা হ'ব লাগিব তাৰ পিছত তেওঁ ইয়াৰ স্থায়ী বাসিন্দা হ'ব লাগিব তেওঁৰ পূৰ্বপুৰুষ ইয়াতে এই মাটিতে তেওঁলোকে বসবাস কৰি আছিল বুলি বা অসমত বসবাস কৰি আছিল বুলি এই এফিডেভিটত উল্লেখ আছে তাৰ পিছত আপোনাৰ নামত কোনো ম্যাদি পট্টা মাটি নাই বুলি ইয়াত উল্লেখ কৰা হৈছে তাৰ লগত যদি আপোনালোকৰ পৰিয়ালত কিবা চৰকাৰী চাকৰি থকা মানুহ আছে যদি চাকৰি আছে আপোনালোকৰ তেতিয়া হলে আপোনালোকে ম্যাদি পট্টা কেতিয়াও লাভ নকৰে এই এফিডেভিটত এই সকলোখিনি উল্লেখ কৰা হৈছে যে আপোনাৰ কোনো চৰকাৰী চাকৰি নাই বা আপোনাৰ অন্য কোনো ম্যাদি পট্টাত মাটি নাই বা আপুনি যি মাটিত আপোনালোকে বহি আছে বা যি মাটিৰ কাৰণে আপোনালোকে আবেদন কৰিলে সেই মাটিত আপোনালোকৰ পূৰ্বপুৰুষ এতে বসবাস কৰি আছিল এই সকলোখিনি এই এফিডেভিটত উল্লেখ আছে আৰু এই এফিডেভিটৰ লগতে আপোনালোকে গাঁওবুঢ়াৰ এটা সাৰ্টিফিকেট দিব লাগে গাঁওবুঢ়াই সেম হেইটো উল্লেখ কৰিব যে গাঁওবুঢ়াই উল্লেখ কৰিব যে আপুনি যি মাটিত বহি আছিল বা আপুনি যি গাঁৱত বসবাস কৰি আছে আপুনি তাৰে স্থায়ী বাসিন্দা হয় তেওঁৰ অন্য কোনো জায়গাত ম্যাদি পট্টা নাই বা তেওঁৰ নামত কোনো ম্যাদি পট্টা মাটি নাই বা তেওঁৰ পৰিয়ালত কোনো চৰকাৰী চাকৰি নাই বা তেওঁ কোনো চৰকাৰী চাকৰি জড়িত নহয় গাঁওবুঢ়াই হেইটো উল্লেখ কৰিব লাগিব আৰু সেইখিনি যেতিয়া আপোনালোকে উল্লেখ কৰিব এই এফিডেভিটৰ লগত গাঁওবুঢ়াৰ সাৰ্টিফিকেটটো আপোনালোকে অতি সোনকালে মণ্ডলৰ ওচৰত আপোনালোকে জমা দিয়ক মণ্ডলৰ ওচৰত জমা দিয়াৰ পিছত ইতিমধ্যে যি আন্ডাৰ প্ৰসেস হৈ আছে আপোনালোকৰ ম্যাদি পট্টাৰ কাম এই ম্যাদি পট্টাৰ কামখিনি অতি সোনকালে আপোনালোকৰ ম্যাদি পট্টাৰ কাৰণে আগুৱাই লৈ যাব গতিকে মই আজি আপোনালোকে এই ভিডিওতে এইটো আপোনালোক জনাব বিচাৰিছো যদি আপোনালোকে এতিয়ালৈকে যদি এফিডেভিট জমা দিয়া নাই তেতিয়ালে আপোনালোকে এফিডেভিট জমা দিয়ক এতিয়া এফিডেভিটটো আপুনি কোড বনাব চাওক এফিডেভিটটো আপুনি কোডত যাব কোডত গৈ যি উকিল আছে বা তৰুণী আছে তৰুণীৰ হতুৱাই আপোনালোকে এইটো লিখাই আনিব লাগিব ইয়াত 20 টকীয়া দলিল ইয়াত 5টা দিয়া হৈছে অৰিজিনালতে ইয়াত 100 টকীয়া দলিল এটা দিব লাগে 100 টকীয়া দলিলতহে এই এফিডেভিটটো কৰিব লাগে যেহেতু 100 টকীয়া দলিল নোপোৱাৰ কাৰণে মই 20 টকীয়া দলিলত কৰিব লগা হৈছে যাৰ কাৰণে ইয়াত 5খন দলিল দিব লগা হৈছে আপোনালোকে যদি পাৰে 100 টকীয়া দলিলত আপোনালোকে বনাব যদি 100 টকীয়া দলিল যদি নাথাকে তেতিয়া হলে আপোনালোকে 20 টকীয়া দলিলটো আপোনালোকে বনাই আনিব পাৰিব গতিকে আপোনালোকে কোডত গৈ পেলাই আপোনালোকৰ উকিলৰ লগত যোগাযোগ কৰি বা তৰুণীৰ লগত যোগাযোগ কৰি আপোনালোকে এই এফিডেভিটটো বনাই আনক বনাই আনি পেলাই আপোনালোকৰ
গাঁওবুঢ়াৰ যি চাৰ্টিফিকেট আছে এই গাঁওবুঢ়াৰ চাৰ্টিফিকেট সহ আপোনালোকে চাৰ্কল অফিচত গৈ পেলাই আপোনালোকৰ মণ্ডলৰ লগত যোগাযোগ কৰি এই ডকুমেণ্টছখিনি ছাবমিট কৰক তেতিয়াহে আপোনালোকৰ কাম সম্পূৰ্ণ হ'ব তাৰ লগতে মই সকলোকে আৰু এটা অনুৰোধ জনাম যদি আপোনালোকৰ ইয়াৰ বাহিৰে আৰু কিবা জানিব লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি জনাব যে আৰু কিবা আপোনালোকৰ অসুবিধা হৈ আছে নেকি তেতিয়া মই যিমান পাৰোঁ আপোনালোকক জনাবলৈ চেষ্টা কৰিম ধন্যবাদ